নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ নতুনকৈ এটা বিভাগত 6000 প্লাস ভেকেন্সি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। নতুনকৈ চাকৰি আহি গৈছে। অসমৰ সকলোৰে বাবে চাকৰি মুকলি কৰি দিলে। সো এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব আৰু ভেকেন্সিখিনি কি হয় এই সকলোখিনি কথা মই আপোনালোকক জনাই দিমেই। সো ভিডিঅ'টো আপোনালোকে দেখিব পাৰিছে নতুনকৈ বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিলে। সো 6000 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আহি গৈছে। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। সো এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। নতুনকৈ এটা বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিছে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে আৰু এক্সিছ বেংকৰ ফালৰ পৰা এটা ডাঙৰ সুযোগ আপোনালোকৰ বাবে আহি গৈছে এক্সিছ বেংকৰ ফালৰ পৰা। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে পপা অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব। সো আমাৰ থ্ৰুদি যদি আপোনালোকে এপ্লাইটো কৰি ল'ম বুলি ভাবিছে আৰু কল কৰিলে এভেইলেবল নাপাব। এক্সিছ বেংকৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে। প্ৰায় 6100 প্লাস ভেকেন্সি মুকলি কৰি দিছে আৰু এই ভেকেন্সি ক্ষেত্ৰত আপোনালোকে নিজৰ জিলাতে আপোনালোকে নিযুক্তিসমূহ লাভ কৰিব পাৰিব। মই পোনপ্ৰথমে ইয়াৰ অভাৰভিউটো জনাই দিব বিচাৰিছোঁ, তাৰপিছত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম। ইয়াৰ যিটো অভাৰভিউ হয় দেখিব পাৰিছে এক্সিছ বেংকৰ ফালৰ পৰা যিখিনি ভেকেন্সি মুকলি কৰিছে তাৰ মই যিটো অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। এক্সিছ বেংক দেখিব পাৰিছে পোষ্ট নেম হৈছে 6184টা। কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু সিলেকশ্যন প্ৰচেছটো আপোনালোকে দেখিছে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটা মাধ্যমে আপোনালোকক সিলেকশ্যনসমূহ কৰা হ'ব বুলি উল্লেখ কৰিছে। সো এইকেইটা মাধ্যমে আপোনালোকক সিলেকশ্যনসমূহ কৰা হ'ব। কোৱালিফিকেশ্যন যেনেকৈ দেখিব পাৰিছে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ সকলোৱে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু টোটেল ভেকেন্সি 6184টা আছে আৰু 28 নৱেম্বৰ ইয়াৰ কাৰণে লাষ্ট হৈছে। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 10 পাছ কৰি ল'ব পাৰিব, 12 পাছ কৰি ল'ব পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিও ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেন্সিখিনি দেখিছে কেচিয়াৰৰ আছে, বেংকাৰৰ আছে, ৰিলেশ্যনশ্বিপ অফিচাৰৰ ভেকেন্সি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেন্সিও দেখিবলৈ পাব, ক্লাৰ্কৰ দেখিবলৈ পাব, পিঅ' দেখিবলৈ পাব, চেলছ অফিচাৰ দেখিবলৈ পাব, পিয়নৰ ভেকেন্সি দেখিবলৈ পাব, সুইপাৰৰ ভেকেন্সি দেখিবলৈ পাব। এনেকুৱা ধৰণৰ ভেকেন্সি আপোনালোকে সকলোখিনি দেখিবলৈ পাব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোখিনি ভেকেন্সি ইয়াত আপোনালোকে দেখিবলৈ পাব। সো যিটোতে আপোনালোকে এলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু কেণ্ডিডেট দেখিছে 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। 18 পৰা 40 বছৰ বয়সৰ ভিতৰত সকলো কেণ্ডিডেট ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। সো এই ভেকেন্সিখিনি ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। সো আপোনালোকৰ এটা ভাল সুখবৰ এটা সুযোগ আহি গ'ল। যিসকলে এক্সিছ বেংকত চাকৰি কৰিম বুলি ভাবি আছিলে নিজৰ জিলাতে তেওঁলোকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ এটা ভাল সুখবৰ যিহেতু ইয়াত আপোনালোকৰ 10 পাছৰ কাৰণে বিভিন্ন ধৰণৰ ভেকেন্সি দেখিবলৈ পাব, 12 পাছৰ কাৰণে বিভিন্ন ধৰণৰ ভেকেন্সি দেখিবলৈ পাব, গ্ৰেজুৱেশ্যন পাছৰ কাৰণে বিভিন্ন ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো হ'ব ইয়াত যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰিলে শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটা মাধ্যমে আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব। জেনেৰেল OBC EWSৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। SC SC PS ৰ ক্ষেত্ৰত কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ নাই। সো এইকেইটা মাধ্যমে আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব। হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি দিব পাৰিব। আৰু অনলাইন যোগে আবেদনসমূহ কৰিবলৈ মই এডভাৰটাইজমেণ্টৰ এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে নিজে আবেদনটো কৰিম বুলি ভাবিলে আবেদনটো কৰি ল'ব পাৰিব। নাইবা যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰিলে হ'ল, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। সো ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁ। আপোনালোকৰ এটা ভাল সুখবৰ এটা সুযোগ আহি গৈছে যিসকলে এক্সিছ বেংকত চাকৰি কৰিম বুলি ভাবি আছিল। ডিটেইলছখিনি মই জনাই দিলোঁ। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আজি লগ পাম।